কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত। শুকমুখে আখি ভূমিত ভৈল বিদিত। ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন। পৰম সন্তোষে পিয়ুষ ৰসয়মৃত। ৰাম পৰম সন্তোষে পিয়ুষ ৰসয়মৃত। কৃষ্ণ সবাৰ শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰা হৈছে। শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ পৰীক্ষিতৰ জন্ম ৰহস্য আমাৰ পদচন্দৰ পৰা আজি আমাৰ আৰম্ভণি আছিলে। আমি তাৰ পৰা আৰম্ভ কৰিছোঁ। কৃষ্ণ অনিগদতি সুত শুনি উকাৰিষি যত। ক্ৰোধে ভীম হেন আহি সেহি সময়ত। দশন সুবায় কুম্পে কম্পায়া শৰীৰ। জানতে বোলে কাটা দুষ্ট বামনৰ শিৰ। দ্ৰৌপদী বুলন্ত ৰাখা ৰাখা আন প্ৰাণ। কাটা কাটা বুলি ভীমে পাইলা সন্নিধান। দেখি কৃষ্ণে বেকত ৰিলা চাৰি হাত। ভাংগন্ত কন্দল দুয়ো এৰা উৎপাত। কৃষ্ণ ইয়াতে আকৌ আহি পদচন্দত আৰম্ভণি হ'ল। আমাৰ কাহিনীটো আহি আহি য'ত এৰি থৈ আমাক উপদেশ বাণী দিছিলে, সেই উপদেশ বাণী সমাপ্ত হোৱাৰ পিছত আকৌ সেই কাহিনীৰ পৰাই
আৰম্ভ হৈছে। কি কৈছে? সুতমুনিয়ে সমস্ত ঋষিবৰ্গ অৰ্থাৎ সুতমুনিৰ সন্মুখতে 28,000 ঋষিমুনি সুতমুনিৰ শ্ৰীমুখে ভাগৱত কথা অৰ্থাৎ ভগৱন্ত কৃষ্ণৰ কথা পান কৰি আছে। গতিকে এইখিনি সময়ত সুতমুনিয়ে ঋষিসকলক কৈছে যে মহাক্ৰোধে ভীমে অশ্বত্থামাক দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাক খেদি আহিছে আৰু কৈ আহিছে কি কৈ আহিছে যে ইয়াৰ শিৰ কাটা বুলি কৈ আহিছে। গতিকে ইয়াৰ শিৰটো কাটি দিব লাগে, ইয়াক মৃত্যুদণ্ড দিব লাগে, এনেদৰে কৈ আহিছে। আৰু এই কথাটো ভাহি আহি দ্ৰৌপদীৰ কাণত পৰাৰ লগে লগে দ্ৰৌপদীয়ে আনফালৰ পৰা কৈছে, নাই এই অশ্বত্থামা আমাৰ গুৰুৰ পুত্ৰ। গতিকে গুৰুৰ পুত্ৰ যিহেতু ইয়াক কি কৰিবা? কাটিব নালাগে, নাকাটিবা, ইয়াক ৰক্ষা কৰা, প্ৰাণ দান দিয়া ইয়াক। দ্ৰৌপদী সেনেকে কৈছে। ইফালে ভীমে কয় কাটা, ইফালে দ্ৰৌপদীয়ে কয় ৰক্ষা কৰা। এনেদৰে দুয়োটাৰে কি হ'ল? বাদানুবাদ হ'ল। বাদ কথাৰ তৰ্কাতৰ্কিৰ লেখীয়া বাদ অনুবাদৰ নিচিনা তাৰমানে কি হ'ল? এটা পৰিৱেশৰ কল্লোল পৰিৱেশৰ সৃষ্টি হ'ল। আৰু তেতিয়াই ভগৱন্ত কৃষ্ণই 4 হাত বেকত কৰি দুইজনকে বাধা দিলে, দুইজনকে শান্ত কৰিলে আৰু সেই পৰিৱেশ পৰিস্থিতিৰ এটা শান্ত পৰিৱেশ আনি দিলে। দুয়ো হাতে দুই কুনিবৰ তিলা যদুৰায় বুলিলা বচন পাছে অৰ্জুন কসায় দ্ৰৌপদীৰ বচন কি মতে পৰে ৰক্ষা কোন বুদ্ধি ৰাখিবা ভি মৰমহাকৈখ্যা বুলিলা আপুনি শিৰ কাটিব পূৰ্বতে তিনি কথা আৱে ৰক্ষা পৰে কেন মতে মিলিল সংকট সখী শুনিও পায় যুধিষ্ঠিৰ ৰাজাৰ বুজিও অভিপ্ৰায়। আৰু এইখিনি সময়তে কি কৰিলে? ভগৱন্ত শ্ৰীকৃষ্ণই দুইজনকে হাত মেলি বুজাই ক'লে, সেই পৰিস্থিতি শান্ত কৰিলে। আৰু সখা অৰ্জুনৰ ফালে চাই সখা অৰ্জুনক ভগৱন্ত কৃষ্ণই ক'লে, হে পাৰ্থ, হে সখা, কি মতেনো দ্ৰৌপদীৰ কথাটো ৰক্ষা হয়? ইফালে ভীমেও বৰ উগ্ৰমূৰ্তি ধৰি এই অশ্বত্থামাৰ শিৰ কাটিবৰ কাৰণে গৰজি আছে। এই ভীমৰ কথাটো ৰক্ষা পৰে। আৰু তুমিও কৈছিলা, যেতিয়া অশ্বত্থামাক খেদি যাবলৈ ওলাইছিলা, খেদি গৈছিলা, তুমিও কৈছিলা যে কি কৈছিলা? যে অশ্বত্থামাৰ শিৰ কাটি লৈ আহি দ্ৰৌপদীৰ আগত পেলাই দিম। এনেদৰে তুমিও কৈছিলা। এতিয়া দেখা গ'ল তিনিজনৰ
তিনিটা কথা কেনেদৰে ৰক্ষা কৰিব। দ্ৰৌপদীৰ কথা মতে আমি অশ্বত্থামাক প্ৰাণদান দিব লাগিব, প্ৰাণ ৰক্ষা কৰিব লাগিব। ভীমৰ কথা মতে আমি অশ্বত্থামাৰ শিৰ কাটিব লাগিব। তোমাৰ কথা মতেও আমি অশ্বত্থামাৰ শিৰেই কাটিব লাগিব। কিনো কৰিলে তিনিওটা তাৰমানে ৰক্ষা কৰে, তাৰ উপায় কি কৰা যাব? যুধিষ্ঠিৰৰে মতামত লোৱা যাওক। এনেদৰে কোৱা হ'ল। ইয়াৰ পিছত কিন্তু কি কৰিব? অৰ্জুনে ধনঞ্জয়ে ক'ব, অমনে গুণী ধনঞ্জয় পাইলা উপদেশ, চূড়ামণি সহিতে কাটিলা তাৰ কেশ, বান্ধ কাটি দেশৰখে দাইলা ঢাংকা মাৰি, অৰ্জুনক সাধুৰ বাদ বুলিলা মুৰাৰী, মুণ্ড মুণ্ডি সৰ্বস্ব কৰিলা আগ্ৰহ, নিকালিয়া দেশৰ ভাংগিলা তাৰ গ্ৰহ, দুষ্ট ব্ৰাহ্মণৰ দণ্ড এহিহে বিহিত, জানিলা ধৰ্মৰ তত্ত্ব ভৈলা কৃত কৃত। ইয়াৰ পিছত ভগৱন্ত শ্ৰীকৃষ্ণৰ সখা অৰ্জুনে মনতে ভাবি এটা উপদেশ দিলে, এটা কথা ক'লে। কি ক'লে? অশ্বত্থামাৰ শিৰত চূড়ামণি নামৰ এটা মণি পোত খাই আছে, লুক খাই আছে। গতিকে এই চূড়ামণিটো কেশৰ সৈতে, কেশ মানে চুলি, চুলিৰ সৈতে চূড়ামণিটো কাটি উঘাৰি অনা যাওক আৰু চুলিও খুৰাই দিয়া যাওক, মুণ্ডন কৰি দিয়া যাওক, অৰ্থাৎ এই শাস্তিটো কৰি দিয়া যাওক। আৰু এনেদৰে অশ্বত্থামাক শাস্তি প্ৰদান কৰা হ'ল। সেই চূড়ামণিটো থাকিলে অশ্বত্থামাই কি হয়? তেওঁ পীড়া অনুভৱ নকৰে। অশ্বত্থামাক যদি কোবায়ো কোনোবাই, অশ্বত্থামাক যদি চুৰিৰে হানিও দিয়ে কোনোবাই, তেওঁ কষ্ট পীড়া অনুভৱ নকৰে। আনকি এই অশ্বত্থামাৰ অজৰ অমৰৰ নিচিনা অনুভৱ কৰে। এই চূড়ামণিৰ ইমান পাৱাৰ, ইমান ক্ষমতা আছিলে অশ্বত্থামাৰ শিৰত। আৰু সেই গতিকে কি কৰিলে? এই চূড়ামণিটো কাটি অনা হ'ল আৰু মুণ্ডন কৰি দিয়া হ'ল। আৰু এই মুণ্ডন অৰ্থাৎ চুলি খুৰাই দিয়া প্ৰক্ৰিয়াটো হৈছে মৃত্যুদণ্ডৰ সমকক্ষ এটা শাস্তি। মৃত্যুদণ্ড দিয়াটো ইমান সাধাৰণ কথা নহয়, কিন্তু মৃত্যুদণ্ড দিলে মানুহটোই নাইকিয়া হৈ যাব। মানুহটো নাইকিয়া হলে কি হব? একো কাম নহব। গতিকে এই মৃত্যুদণ্ডৰ সমকক্ষ কিবা শাস্তি আছে নেকি? বিচাৰ কৰা যে মৃত্যুদণ্ডৰ সমকক্ষ শাস্তিয়েই হৈছে মুণ্ডন। আৰু সেইকাৰণে মহাপুৰুষীয়া সমাজত, কিছুমান সমাজত অৰ্থাৎ পিতৃ মাতৃ পৰলোক প্ৰাপ্তি হলেও নিজৰ সন্তানে মুণ্ডন কৰ্মটো নকৰে। অৰ্থাৎ মুণ্ডন তেখেতলোকৰ মতে কৰিব নাপায়। অৰ্থাৎ মুণ্ডন কেতিয়া কৰিব পায়? কেতিয়া কৰাই?
যদি তেখেতে কিবা এটা ডাঙৰ গুৰুতৰ অপৰাধ কৰিছে তেতিয়াহ'লে সেই সমাজতো মুণ্ডন কৰ্ম আছে, সেই সমাজতো মুণ্ডন কৰিব। কিন্তু পিতৃ মাতৃ পৰলোক প্ৰাপ্তি হলে মুণ্ডন কৰ্ম কৰা নাযায়, নকৰে। গতিকে কি কৰে? নাম ধৰ্মৰে, ধৰ্ম ৰাজা নাম, যিহেতু ধৰ্ম ৰাজা, ৰাজা ধৰ্ম নাম ধৰ্ম বুলি কৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰ প্ৰণাম। গতিকে ধৰ্মৰ উত্তম নাম, এই নাম ধৰ্মৰে এই সমাজ ব্যৱস্থাই কি কৰে? এই প্ৰক্ৰিয়াটো, যিটো পিতৃ মাতৃ যদি পৰলোক প্ৰাপ্তি হয় তাৰে যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো নাম ধৰ্মৰে কৰে। আৰু এইটোই হৈছে ভাগৱতৰ মত। ভাগৱতে এইটোকে সিদ্ধান্ত দিছে। গতিকে সেনেকে তাৰমানে কি কৰে? যে এই মুণ্ডন কৰ্ম নকৰি নাম ধৰ্মৰে কৰে। অৰ্থাৎ কৈছে যে যাৰ পুত্ৰ হবে ঐত, হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু, নদীৰ জলক পিয়া, পিতৃগণে ত্ৰিপিটিক পাৱে। যাৰ পুত্ৰসকলে এই ধৰাধামত, এই পৃথিৱীত হৰিত একমাত্ৰ শৰণ লৈ শুদ্ধভাৱে যদি হৰি কীৰ্তন কৰি আছে, হৰিনাম আশ্ৰয় কৰি আছে, তেখেতলোকৰ পূৰ্বপুৰুষে কি কৰিব? তেখেতলোকক আৰু শ্ৰাদ্ধ পিণ্ড আগবঢ়াব নালাগে বাৰীৰ পিছফালে গৈ। তেখেতলোকৰ পূৰ্বপুৰুষে এই পুত্ৰৰ যি হৰিত শৰণ লৈ হৰি প্ৰক্ৰিয়া কৰি আছে, হৰিৰ নাম কৰি আছে, এই কাৰ্যৰ দ্বাৰাই কি কৰিব? দধি দুগ্ধ ঘৃত মধু, নদীৰ জলক পিয়া, ত্ৰিপিটিক পাৱে। অতি আনন্দ পাই থাকে, তাতে অতি আনন্দ পাই থাকে যে আজি মোৰ সতী সন্ততিয়ে একমাত্ৰ হৰি শৰণ লৈ হৰি গুণ কীৰ্তন, হৰি শ্ৰৱণ কীৰ্তন কাৰ্য কৰাৰ ফলত আমি অতিকে আনন্দ কৰি আছো। আমি অতিকে আনন্দত সুখে সন্তোষে আমি ইয়াতে দিব্য ভোগ কৰি আছো। গতিকে এনেদৰে কৈছে। গতিকে সেইকাৰণে এতিয়া আজি কি কৰিলে? ভাগৱতে ইয়াত অশ্বত্থামাৰ মুণ্ডন কৰি দিলে আৰু সেই দেশৰ পৰা, সেই ৰাজ্যৰ পৰা ঢেকা মাৰি কি কৰিলে? উলাই দিলে, বাহিৰ কৰি দিলে। তই আৰু আমাৰ ৰাজ্যত খোজ নিদিবি। গতিকে এনেদৰে বাহিৰ কৰি উলিয়াই দিলে। আৰু অৰ্জুনৰ এনেকুৱা তীক্ষ্ণ বুদ্ধি, তীক্ষ্ণ জ্ঞান দেখি সকলোৱে সাধুৰ বাদ দিলে। সকলোৱে ধন্য ধন্য অৰ্জুন বুলি প্ৰশংসাৰে উপচাই পেলালে। সাধু সাধু বুলি প্ৰশংসিলা যুধিষ্ঠিৰ, সাফলিলা প্ৰতিজ্ঞা অৰ্জুন মহাবীৰ, এহি মতে অৰ্জুনক প্ৰশংসিত হিত, যুদ্ধ যিনি পাঞ্চু ভাই, ভৈলা কৃত কৃত, পৰম আনন্দয়াতি ভৈলন্ত হিত, গোবিন্দে পুৰিলা পাণ্ড বৰ মনোনীত, মৃত কৰ কৰি পাছে পিণ্ড জলাঞ্জলি, থাকিলা
হস্তিনাপুরে পাঞ্চু মহাবলী। গতিকে কি কৰিলে যে সাধু সাধু বুলি প্ৰশংসিলা যুধিষ্ঠিৰ, সাফলিলা প্ৰতিজ্ঞা অৰ্জুন মহাবীৰ। সাধু সাধু বুলি প্ৰশংসা কৰিলে অৰ্জুন মহাবীৰক যুধিষ্ঠিৰে, আৰু এই মতে অৰ্জুনক প্ৰশংসিত যুদ্ধ যিনি পাঞ্চু ভাই হৈলা কৃত্য কৃত্য। এনেদৰে অৰ্জুনক অনেক প্ৰশংসা কৰিলে, যুধিষ্ঠিৰে প্ৰশংসা কৰিলে, আৰু যিমানবিলাক আছিলে তাতে সমস্তবিলাকে অৰ্জুনক কি কৰিলে প্ৰশংসা কৰিলে, প্ৰশংসাৰে উপচাই পেলালে। আৰু এনেদৰে যুদ্ধ যিনি পঞ্চ ভাই হৈলা কৃত্য কৃত্য। যুদ্ধ জিকি পাঁচো ভাই ধন্য হল কৃষ্ণৰ কৃপাত। আৰু পৰম আনন্দ আতি ভৈলত হিত, গোবিন্দে পুৰিলা পাণ্ডৱ বৰ মনোৰথ। আৰু তাতে কি হল পৰম আনন্দ অনুভৱ কৰিলে, পৰম আনন্দ লাভ কৰিলে সিহঁতে। কেনেদৰে আনন্দ লাভ কৰিলে? গোবিন্দে পুৰিলা পাণ্ডৱ বৰ মনোৰথ। গোবিন্দ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ আন এটা নাম গোবিন্দ। গতিকে এই গোবিন্দ মহাপ্ৰভুই অৰ্থাৎ ভগৱান কৃষ্ণই এই পঞ্চপাণ্ডৱৰ মনোৰথ পূৰণ কৰিলে। আৰু মৃতকৰ কৰি পাছে পিণ্ড জলাঞ্জলি, থাকিলা হস্তিনাপুৰে পাঞ্চু মহাবলী। গতিকে মৃতকৰ যি 5 পুত্ৰ মৰিলে, আৰু অজস্ৰ মৰিছিলে যুদ্ধত, কুৰুক্ষেত্ৰৰ যুদ্ধত। তাতে কি কৰিলে? পিণ্ড জলাঞ্জলি, পিণ্ড দিয়া বুলি কৈছে, কিন্তু পিণ্ডৰ অৰ্থ বেলেগ আছে। আমাৰ দীপিকা চন্দ্ৰ নামৰ এভাগ গ্ৰন্থ আছে, তাতে পিণ্ডৰ বিষয়ে বৰ ধুনীয়াকৈ আছে। গতিকে এইটো এনেদৰে বাৰীৰ পিছফালে পিণ্ড দিয়াটো বুজোৱা নাই, বা তেতিয়া কলিযুগৰ আগৰ যুগৰ কথা চলি আছে। অৰ্থাৎ সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগে পূজা, কলিত কীৰ্তন বিনাই আউৰ নাহিকে দুজা। গতিকে কীৰ্তনৰ বাহিৰে, হৰি নামৰ বাহিৰে আৰু কলিযুগত বেলেগ নাই, এইটো খুটি মাৰি দিলে। হয়নে? আমাৰ গুৰুজনাই আৰু মাধৱ গুৰুজনাই খুটি মাৰি দিলে। তাৰ আগতে ব্যাসদেৱে খুটি মাৰি দিছে, বেদব্যাসে। কিন্তু আগতেও এই 4 যুগৰ, এই আমাৰ কলিযুগৰ আগতেও সত্য যুগত ধ্যান বুলি কৈছে যদিও, বা ধ্যান যদিও, কিন্তু কিছু লোকে ধ্যান কৰা নাছিল, কেৱল ভকতি কৰিছিলে। সত্য যুগতো ভকতি কৰিছিলে। আৰু ত্ৰেতা যুগতো যজ্ঞ যদিও, কিন্তু কিছু ব্যক্তিয়ে যজ্ঞ কৰা নাছিলে। যেনেদৰে কোনে যজ্ঞ কৰা নাছিলে? বিভীষণ, হনুমান, জম্বুবন, এখেতলোকে কি কৰা নাছিলে? যজ্ঞ কৰা নাছিলে, কেৱল ভকতি কৰিছিলে। জয় শ্ৰীৰাম, কেৱল ভকতি কৰিছিলে, নাম লৈছিলে। গতিকে সেইকাৰণে তেখেতলোকৰ নাম আজি চিৰপ্ৰসিদ্ধ হৈ ৰৈছে, ভকতি কৰিছিল কাৰণে। আৰু দ্বাপৰ যুগতো পূজা যদিও বহুত লোকে, কিছু লোকে পূজা কৰা নাছিলে। যে কোন লোকে পূজা কৰা নাছিলে? বিদুৰ, উদ্ধৱ, এনেদৰে এই বিদুৰ মহন্ত, উদ্ধৱ মহামহন্ত, এখেতলোকে পূজা কৰা নাছিলে। এখেতলোকে কেৱল ভকতি কৰিছিলে। গতিকে আগৰ যুগতো যোনে ভকতি কৰিছে তেখেতলোকে ভকতীয়া কৰিছে, আৰু কলিৰ যুগতো যোনে ভকতি কৰিছে তেখেতলোকে ভকতীয়া কৰিছে। অপাসৰ বৃত্তান্ত শুনি উকহবে ঋষি, ভাৰত যুদ্ধক সাংগ কৰিয়া হৰিষি, দ্বাৰকা খজাইবে লাগি
চিন্তি চক্ৰ পানী যুধিষ্ঠিৰ নৃপতিত মেলন্ত মেলানি লৈলন্ত মেলানি। গতিকে ইয়াতে কি কৈছে যে পাছৰ বৃত্তান্ত শুনি উপহবে দেখি যে ইয়াৰ পাছৰ কথাখিনি হে ঋষি সমস্ত তোমালোকে শুনা। যে এতিয়া কি কম এইখিনি তোমালোকে মনোযোগ দিয়া। এতিয়া আকৌ খুব ধুনীয়া কথা কৈ আছো তোমালোকৰ আগত, কৃষ্ণ কথা, ভাগৱত কথা, গতিকে পৰম অমৃতময় কথা। এতিয়া তোমালোকে আৰু এই ঋষি সমস্ত মহামুনিহঁতে কৈছে যে ভাৰত যুদ্ধ সাংগ কৰি হৰিষি, যে ভাৰতৰ যি মহাভাৰতৰ যুদ্ধ, অৰ্থাৎ যি মহাভাৰতৰ যুদ্ধ, কুৰুক্ষেত্ৰ যুদ্ধ, এই যুদ্ধ সাংগ কৰি মানে শেষ কৰি কি কৰিছে ভগৱান কৃষ্ণ যুধিষ্ঠিৰৰ পৰা মেলানি মাগিছে, অৰ্থাৎ বিদায় মাগিছে যে মই দ্বাৰকালৈ গমন কৰোঁ। তোমালোকৰ যুদ্ধৰ কাৰণে মই তোমালোকৰ সাৰথি হৈ, সখা অৰ্জুনৰ সাৰথি হৈ মই ইমান দিনে আছিলোঁ। এতিয়া যিহেতু মোৰ কাৰ্য শেষ, খতম হৈ গ'ল মোৰ কাৰ্য তোমালোকৰ ইয়াত, গতিকে মই কি কৰোঁ দ্বাৰকাত মোৰ গোটেই যদুবংশ আছে, মোৰ পিতৃ মাতৃ আছে, গতিকে কি কৰিব লাগে মই দ্বাৰকালৈ যাব লাগে হে যুধিষ্ঠিৰ। যে গতিকে মই তোমাৰ পৰা আজ্ঞা বিচাৰিছো, মই দ্বাৰকালৈ এতিয়া গমন কৰোঁ। দ্ৰুপদী সুভদ্ৰা কুন্তি সবাকো সম্বোধি চৰিলা ৰথত ভীম অৰ্জুনত সুধি কৃষ্ণৰ বিয়োগ দুখ নহয় মনে পাঞ্চু ভাই সংগে জান্ত সজল নয়নে। ইয়াতে কি কলে দ্ৰৌপদী সুভদ্ৰা কুন্তি সবাকো সম্বোধি চৰিলা ৰথত ভীম অৰ্জুনত সুধি, ভীমে অৰ্জুনক সুধি অৰ্জুনে ৰথত উঠিল, তাৰমানে কি কৰিব কৃষ্ণ দ্বাৰকা যাব, আগবঢ়াই দিব কৃষ্ণক। এনেদৰে ৰথত ভীমে উঠিলে, দ্ৰৌপদী সুভদ্ৰা কুন্তি সকলোকে সম্বোধন কৰা হ'ল। কৃষ্ণ বিয়োগ দুখ নহয় মনে, আৰু কৃষ্ণৰ বিয়োগ, বিয়োগ মানে কৃষ্ণ নোহোৱা হৈ যাব, এতিয়া নোহোৱা হৈ যাব মানে ভীম অৰ্জুনৰ ৰাজ্যত, হয়নে, তাতে কৃষ্ণ নাথাকিব। ক'ত যাব? দ্বাৰকাত যাব। গতিকে দ্বাৰকাত যেতিয়া যাব কৃষ্ণৰ বিয়োগে দুখত কি কৰিছে ভাগি পৰিছে সিহঁতে, সিহঁতৰ মন সহ্য হোৱা নাই মনত, কৃষ্ণই যে নাইকিয়া হৈ যাব, কৃষ্ণই যে গুচি যাব। পাঞ্চু ভাই সংগে জান্ত সজল নয়নে, 5 ভায়াকে কৃষ্ণক আগবঢ়াই থবৰ কাৰণে লগত ওলাইছে, কিন্তু চকু কি চলচলীয়া সজল নয়ন, চকুত পানী ফটফটকে ওলাই আছে। এনেকুৱা দুখত বিভূষিত হৈছে পঞ্চভাই। দ্ৰোণীক এৰিলা লাঞ্জ কাটা যেন বাঘ, দুৰ্জন দ্বিজৰ আতি উঠি গৈলা ৰাগ, পাঞ্চু ভাইক লাগি পাঞ্চ গোট ব্ৰহ্ম হৰ। বান অৰণ্যৰ পৰা বীৰে কৰিলা সন্ধান, কি কৰিলে? দ্ৰোণীক এৰিলা লাঞ্জ কটা যেন
বাঘ দ্ৰোণীক সেই ৰাজ্যৰ পৰা গেট আউট কৰি দিলে, খেদি দিয়া হৈছিলে। অৰণ্যৰ মাজত দ্ৰোণী প্ৰৱেশ কৰিছিলে, অৰ্থাৎ অশ্বত্থামাই প্ৰৱেশ কৰিছিলে। দ্ৰোণী মানে অশ্বত্থামা প্ৰৱেশ কৰিছিলে। কিন্তু দ্ৰোণী সেই অশ্বত্থামাই কি হৈছিলে, একেবাৰে লাজত মুখ ওলাব নোৱাৰা হৈছিলে, একেবাৰে লাজত কিবা হৈ গৈছিলে। যেনেদৰে বাঘৰ লেঙুৰ কটা বাঘ এনেকুৱাকে লাজ পাইছিলে আৰু খঙত জ্বলি পকি আছিলে। আৰু সেই গতিকতে কি কৰিছে, সেই অশ্বত্থামাই হাবিৰ মাজৰ পৰাই পাঁচ পাতকি ব্ৰহ্মহৰ নিক্ষেপ কৰিছে এই 5 ভাইৰ কাৰণে, যে পঞ্চ পাণ্ডৱ নিধন হৈ যাওক। এনেদৰে বনৰ মাজৰ পৰাই 5 পাত ব্ৰহ্ম অস্ত্ৰ নিক্ষেপ কৰিছে পঞ্চ ভাই নিধন হবৰ কাৰণে। উত্তৰাৰ গৰ্ভে আছে পাণ্ডুৰ সন্ততি, হানি লাগোতে ক ব্ৰহ্ম অস্ত্ৰ তাংক প্ৰতি, অপাণ্ডবা পৃথিৱীক ৰিবুৱাজি বুলি, আকস্মিতে পঞ্চু ভাই দেখৈ মাথা তুলি। আৰু ইফালে উত্তৰাৰ গৰ্ভত পাণ্ডুৰ সন্ততি, পাণ্ডুৰ বংশধৰ অৰ্থাৎ অভিমন্যুৰ পুতেক উত্তৰাৰ গৰ্ভত জাত হৈ আছে, যাৰ নাম পিছলৈকে কি হ'ব, পৰীক্ষিত। গতিকে তালৈকেও কি কৰিছে, এই অশ্বত্থামাই শৰ নিক্ষেপ কৰিছে, যাতে গৰ্ভতেই এই পাণ্ডুৰ সন্ততি গৰ্ভস্থ সন্তান নিক্ষেপ হৈ যায়। এনেদৰে ইমান দুৰ্বোধ, ইমান কুবুদ্ধিয়া অশ্বত্থামা তাৰমানে কি কৰিছে, যাতে এই পৃথিৱীৰ পৰা পঞ্চ পাণ্ডৱৰ পাণ্ডু সন্ততি যাতে নাইকিয়া হৈ যায়, নিশেষ হৈ যায়, সেইকাৰণে সেই ব্ৰহ্মহৰ নিক্ষেপ কৰিছে। এই পঞ্চ ভাই মাথা তুলি চোৱাৰ লগে লগেই বনৰ মাজৰ পৰা দেখা পাইছে যে ব্ৰহ্ম অস্ত্ৰ আমাৰ ফালে ধাৱমান হৈছে, আমাক খেদি আহিছে। অগ্নি সম লোহা পাঞ্চ গোটা খেদি আহে, ধৰিলন্ত ধনুৰ বাণ পাঞ্চু মহাত্ৰাসে, দেখি খেপি লন্ত চক্ৰ কৃষ্ণে আতি ৰাগি, ভস্ম ভৈলা ব্ৰহ্মাস্ত্ৰ চক্ৰৰ তেজ লাগি। আৰু কি কৰিলে, অগ্নি সম লোহা পাঞ্চ গোটা খেদি আহে, যে লোৰ নিচিনা একদম অগ্নিপুঞ্জ, যেন লো গৰম হৈ একদম পুৰা ৰঙা হৈ লো তাৰমানে খেদি আহিছে। 5 ভায়েকে দেখা পালে আৰু লগে লগেই 5 ভায়েকে কি কৰিলে, ধেনু হাতত তুলি ললে। কিন্তু ভগৱন্ত শ্ৰীকৃষ্ণ যিহেতু সেইখিনি সময়ত লগতে আছে সিহঁতৰ, কৃষ্ণ ভগৱন্তই লগে লগেই সুদৰ্শন চক্ৰ নিক্ষেপ কৰিলে আৰু সুদৰ্শন চক্ৰৰ প্ৰভাৱ লাগি সমস্ত ব্ৰহ্ম অস্ত্ৰ নিপাত হৈ গ'ল। সমস্ত ব্ৰহ্ম অস্ত্ৰৰ বল প্ৰতাপ নাইকিয়া হৈ গ'ল, ক্ষয় হৈ গ'ল ব্ৰহ্ম অস্ত্ৰ। উত্তৰা দেশন্ত অস্ত্ৰ আশৈ লোহাময়, গৰ্ভৰ বিনাশ হেতু
ভৈলা মহাভয় দিলন্ত লৱৰ আতি বিফল স্বভাৱে ত্ৰাহি কৃষ্ণ কৃষ্ণ বুলি পৰিলন্ত পাৱে। ইফালে উত্তৰাই দেখা পালে এই ব্ৰহ্মহৰ উত্তৰাৰ গৰ্ভৰ ফালে উত্তৰাক খেদি আহি আছে। অতি তাৰমানে উজ্জ্বল, অতি জুই যেন লোহা এটুকুৰাই উত্তৰাৰ ফালে খেদি আহি আছে। আৰু গৰ্ভ বিনাশ হেতু ভৈলা মহাভয়। গৰ্ভ বিনাশ হোৱাৰ উপক্ৰম দেখি উত্তৰা কি হ'ল? মহাভয় পালে, মহাভয় কৰিলে উত্তৰাই। আৰু দিলন্ত লৱৰ আতি বিফল স্বভাৱে অতি আউল বাউল ভয়ত ব্যাকুল হৈ লৱৰ দিলে, দৌৰ মাৰিলে। ক'ত দৌৰ মাৰিলে? ত্ৰাহি কৃষ্ণ কৃষ্ণ বুলি পৰিলন্ত পাৱে। কৃষ্ণৰ পাৱৰ ফালে, কৃষ্ণৰ চৰণৰ ফালে দৌৰ মাৰিলে আৰু কৃষ্ণৰ চৰণতে বাগৰি পৰিলে। ক'লে ত্ৰাহি কৃষ্ণ ৰক্ষা কৰা কৃষ্ণ, ৰক্ষা কৰা কৃষ্ণ। কৃষ্ণ বিনে আৰু আমাক ৰক্ষা কৰোতা কোনো নাই। খেদি আহে কিবা অস্ত্ৰ গোট মোক প্ৰতি কৰা পৰিত্ৰাণ বন্ধু মাধৱ সম্প্ৰতি হেৰা আখি পাইলে মোক দুৰন্ত মৰণে অভয় চৰণে প্ৰভু পখিলো শৰণে। গতিকে কি ক'লে? কোনে ক'লে? উত্তৰাই ক'লে যে ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণত পৰি পাৱত পৰি উত্তৰাই ক'লে খেদি আহে কিবা অস্ত্ৰ গোট মোক প্ৰতি, যে কিবা অস্ত্ৰই মোৰ ফালে খেদি আহিছে, মোক খেদি আহিছে। কৰা পৰিত্ৰাণ বন্ধু মাধৱ সম্প্ৰতি, যে মোক ৰক্ষা কৰা, মোক এই সংকটৰ পৰা পৰিত্ৰাণ কৰা, ৰক্ষা কৰা। তোমাৰ বাহিৰে তুমিয়ে হৈছে মাধৱ। গতিকে হে মাধৱ, তোমাৰ বাহিৰে আৰু আমাৰ আন বন্ধু, দ্বিতীয়জন বন্ধু আৰু নাই। এই পঞ্চপাণ্ডৱ, এই উত্তৰা, এই দ্ৰৌপদী, এই কুন্তি, ভগৱন্ত শ্ৰীকৃষ্ণৰ বাহিৰে আৰু বেলেগৰ ওচৰত সহায় খোজা নাই। আৰু বেলেগক এই হৃদয়ৰ বন্ধু বুলি ভবা নাই। গতিকে আমাৰো ভকত ভকতৰ বন্ধু কৃষ্ণ প্ৰাণ ধন। গতিকে ভকতৰ বন্ধু হৈছে কৃষ্ণ। গতিকে কি কৈছে? হেৰা আখি পাইলে মোক দুৰন্ত মৰণে, যে হে কৃষ্ণ, হে মাধৱ, যে মোক আজি দুৰন্ত মৰণে খেদি আহিছে, মোক দুৰন্ত মৰণে আহি পাইছে। তোমাৰ অভয় চৰণত মই পখিলো শৰণে, তোমাৰ অভয় চৰণত মই শৰণ ললো। গতিকে তুমি মোক এই সংকট কালৰ পৰা, এই বিপদ কালৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা, ৰক্ষা কৰা। গতিকে আমিও ভগৱন্ত শ্ৰীকৃষ্ণৰ অভয় চৰণত শৰণ গ্ৰহণ কৰা হৈছে। আমাকো আমি সমস্ত দেহ, সমস্ত মন, কায় মনোবাক্যে ভগৱন্ত শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত অৰ্পণ কৰা হৈছে। আৰু আমাকো ভগৱন্ত শ্ৰীকৃষ্ণই কৃপাদৃষ্টি কৰিব লাগিব। আমাকো ভগৱন্ত শ্ৰীকৃষ্ণই কৃপাদৃষ্টি কৰিব। আমাকো সংকট কালত ৰক্ষণাবেক্ষণ কৰিব। যিহেতু ভকত ভগৱন্তক
ৰক্ষা কৰিম বুলি ভগৱন্ত কৃষ্ণই কথা দিয়া আছে, প্ৰতিশ্ৰুতি দিয়া আছে। ভকত বৎসল কৃষ্ণ। গতিকে ইয়াতে আজি শৰণ গ্ৰহণ কৰিছে সমস্ত পঞ্চপাণ্ডৱে, ইতিমধ্যে শৰণ গ্ৰহণ কৰিছে আৰু উত্তৰাই ভগৱন্ত শ্ৰীকৃষ্ণৰ অভয় চৰণত শৰণ গ্ৰহণ কৰিছে। এই শৰণ ভাগিতেই আজি আমি আমাৰ পাঠ বিৰাম দিব ওলাইছোঁ, বিৰাম দিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ।